শুভ ৰাতিপুৱা সকলোকে মোৰ ফালৰ পৰা। এজোপা কি গছ চিনি পাইছে চাগে আপোনালোক সকলোৱে। এজোপা তুলসী হয়। এজোপা মোৰ ধূপ লগোৱা আছে বেলেগকৈ। এইজোপা অলপ ডাঙৰ হ'বলৈ দিছোঁ, কিয় জানেনে? এই তুলসীও আমাৰ দৰৱত লাগে। যেতিয়া চৰ্দি হয়, অলপ কাহ হয়, বৰ বেছিকৈ নহয়, হ'লেও হয় অলপ, মানে প্ৰথম অৱস্থাত ইয়াৰ এই পাত কেইখিলামান নিব লাগে। ধুই আদা, আপোনাৰ তুলসী পাত আৰু মৌ ৰসৰ লগত মিলাই খালে আপোনাৰ চৰ্দি আৰু কাহ ভাল হয়। আৰু সৰু ল'ৰা ছোৱালীক আচলতে বেছিকৈ এইটোৱে খুওৱা হয়। আপোনালোকেও চাগে বহুতে খুৱায়। ময়ো সৰুতে ছোৱালীকেইজনীক বেছিকৈ এনেকৈয়ে খুৱাইছিলোঁ। কাহ চৰ্দি হ'লে মানে এই তুলসী পাত, আদা আৰু মৌ ৰসটো উলিয়াই অকণমান কুহুমীয়া কৰি লওঁ, মানে একদম ঠাণ্ডা খোৱালে বেয়া সৰু ল'ৰা ছোৱালীক। তাৰপৰা এনেকৈ একেৰাহে কেইবাদিনো খুৱাব লাগে। আপোনাৰ কাহ চৰ্দি সৰু ল'ৰা ছোৱালী ভাল হয়। ডাঙৰেও খাব পাৰে, ডাঙৰে খালেও ভাল। সকলোৱে জানেই, হ'লেও মই ক'লোঁ জানো যেতিয়া। আজিলৈ আহোঁ, নমস্কাৰ, বাই।